নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আমি আন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে নিশ্চয় ভালে আছে, কুশলে আছে। ভগৱন্ত দেৱহৰি আপোনালোকক নিশ্চয় ভালে কুশলে ৰাখিছে। আজি আমি আলোচনা কৰিম জুলাই মাহৰ মীন ৰাশিৰ ৰাশিফল সম্পৰ্কে। মীন ৰাশিৰ জাতক জাতিকাসকলে এই মাহটো কিদৰে কটাব, তেওঁলোকৰ শুভ ভাৱত্ব কিমান আৰু অশুভ ভাৱত্ব কেনেকুৱা, বা অশুভৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি আৰু শুভ ভাৱবোৰ কেনেকৈ গ্ৰহণ কৰিব পাৰি, হেনে এটা বিষয়ক ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত গৈ ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মীন ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি, আৰু বৃহস্পতি বৰ্তমান শুক্ৰ গ্ৰহৰ লগত চতুৰ্থ স্থান বন্ধু স্থানত অৱস্থান গ্ৰহণ কৰিছে। মীন ৰাশিৰ লগ্ন বা গৰ্ভত শনি গ্ৰহই অৱস্থান গ্ৰহণ কৰিছে। পঞ্চম স্থানত ৰবি বুধ বুধাদিত্য, পঞ্চম স্থান লক্ষী স্থানত ৰবি বুধাদিত্য যোগে অৱস্থান গ্ৰহণ কৰা হেতুকে অত্যন্ত শুভ ফল প্ৰদায় হৈছে। ষষ্ঠ স্থানত মংগল গ্ৰহ, কেতু গ্ৰহ আৰু চন্দ্ৰ গ্ৰহ অৱস্থান গ্ৰহণ কৰি মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যাধিক শত্ৰু ভাৱাপন্ন কৰি তুলিছে। আৰু দ্বাদশ স্থানত ৰাহু গ্ৰহই অৱস্থান গ্ৰহণ কৰিছে। প্ৰথম কথা হ'ল, মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত লগ্ন বা গৰ্ভত শনিৰ অৱস্থান হৈছে। আমি সকলোৱে জানো, যোৱা 29 মাৰ্চ তাৰিখে শনি কুম্ভ ৰাশিৰ পৰা মীন ৰাশিলৈ স্থানান্তৰিত হৈছে, আৰু বৰ্তমান সময়তো শনি মীন ৰাশিত থকা হেতুকে মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত বৰ অনুকূল নহয়, বা মানসিকভাৱে তেওঁলোকে বৰ অনুকূল নহয়। সৰু সুৰা কথাতে খং উঠা, কিছু কথা পৰিহাৰ কৰি চলা, বা এই ধৰণৰ বিষয়বিলাক তেওঁলোকে ল'ব। আৰু বিশেষকৈ বৃহস্পতি আৰু শুক্ৰ চতুৰ্থ স্থানত বিদ্যাস্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে কলা সংস্কৃতিৰ ছাত্ৰ ছাত্ৰীসকল বা বিজ্ঞান বিষয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ ফলাফল প্ৰদৰ্শন হ'ব। তেওঁলোকে বিদ্যাৰ ক্ষেত্ৰত নতুন নতুন কৌশল অৱলম্বন কৰিব। বিদ্যাৰ ক্ষেত্ৰত বিদেশ ভ্ৰমণ হ'ব, বা বিদ্যাৰ ক্ষেত্ৰত কিছু নতুন বিষয়বস্তুত অন্তৰ্ভুক্ত কৰিব। আমি পঞ্চম স্থান ৰবি বুধ বুধাদিত্য যুগ আগতেই কিছু পঞ্চম স্থান লক্ষী স্থান হয়, আৰু লক্ষী স্থানত ৰবি গ্ৰহ বুধ গ্ৰহ একেলগে থাকি ৰাজযোগৰ সূচনা গ্ৰহণ কৰিছে। আৰু লক্ষী স্থান, বিশেষকৈ লক্ষী স্থানত ৰবি বুধ বুধাদিত্য যুগে টকা পইচা উপাৰ্জনৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। ব্যৱসায়ীসকলৰ কাৰণে সুদিন সমাগত হৈছে। অৱশ্যে শনি গ্ৰহৰ অশুভ কাৰকতাত কিছু ধাৰ দুপাৰ হ'ব পাৰে, বা কৰ্মক্ষেত্ৰত জটিলতা বাঢ়িব, ব্যৱসায়ত অসুবিধা পাব, টকা পইচা লেনদেনৰ ক্ষেত্ৰত পাবলগীয়া ধন থাকিব। আৰু ষষ্ঠ স্থানত মংগল কেতু চন্দ্ৰ, গতিকে অশুভ বুলি পৰিচয় হৈছে মংগল গ্ৰহৰ স্থিতিক লৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে মংগল গ্ৰহৰ কাৰণে আৰু কেতু গ্ৰহৰ কাৰণে অসুখ বা শাৰীৰিক অসুবিধা ভোগ কৰিব। মংগল গ্ৰহৰ কাৰণে তেজৰ লগত সম্পৰ্কিত হৈ থকা বেমাৰ আজাৰ ভোগ কৰিব। কেতু গ্ৰহৰ কাৰণে বিশেষকৈ স্কিনৰ প্ৰব্লেম, খৰ খজুৱতি ইত্যাদি ধৰণৰ ৰোগৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে। চন্দ্ৰ আৰু কেতু একেলগে লাগি থাকিলে গ্ৰহণ যুগৰ সৃষ্টি কৰিছে, আৰু গ্ৰহণ যুগৰ ক্ষেত্ৰত কিছু পাবলগীয়া বিষয়, জানিবলগীয়া কথা, বা পাবলগীয়া ধন টকা পইচা ইত্যাদি ক্ষেত্ৰত বঞ্চিত হ'ব। আৰু দ্বাদশত 12 হাউচত ৰাহু গ্ৰহৰ অৱস্থান হেতুকে অত্যন্ত অৰ্থ খৰচ হ'ব এই মাহটোত, বা উচ্চ সন্মান, উচ্চ পদ পাবলগীয়া বিষয়, উচ্চ সন্মান প্ৰদৰ্শন কৰিবলগীয়া বিষয়ৰ পৰা তেওঁ বিশেষকৈ মীন ৰাশিৰ জাতক জাতিকাসকলে নিজকে লুকাই থাকিব, বা প্ৰতিভা বিকাশত অসুবিধা পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কিছু এই মাহটো বৰ অনুকূল নহ'ব। বিশেষকৈ শনি গ্ৰহৰ অসুবিধাত, বা শনি গ্ৰহৰ অশুভ কাৰকতাত এই মাহটোৰ ক্ষেত্ৰত কিছু অসুবিধা ভোগ কৰিব। বিশেষকৈ পাৰিবাৰিক দিশত অসুবিধা পাব। স্বামী স্ত্ৰীৰ আদৰ্শগত অমিলৰ ক্ষেত্ৰত মতানৈক্য হ'ব পাৰে। দাম্পত্য সুখত অসুবিধা হ'ব পাৰে। অৱশ্যে
পঞ্চম স্থানৰ শুক্ৰ অৱস্থান গ্ৰহণ কৰা হেতুই শাৰীৰিক দিশত সৰু সুৰা ঝামেলা থাকিলেও সুখ সম্ভৱ ঠিকেই থাকিব বা মহিলা মানুহৰ পৰা কিছু অসুবিধা পাব যদিও চতুৰ্থ স্থানৰ শুক্ৰ বৃহস্পতিৰ প্ৰভাৱত অত্যন্ত শুভ বুলি ক'ব পাৰি। অৱশ্যে মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত শনি আৰু ৰাহু অত্যন্ত অশুভ বা শনি লগ্নত থকা হেতুকে শনিৰ প্ৰতিকাৰ বিধেয় হ'ব বা ৰাহু গ্ৰহত আদৰ্শত থকাৰ কাৰণে অত্যাধিক খৰচান্ত হ'ব। গতিকে এই ধৰণৰ বিষয়খিনি ব্যৱসায়ৰ লগত জড়িত লোকসকলে এই মাহত পৰিপক্কতাৰ পদক্ষেপ গ্ৰহণ কৰা উচিত। চাকৰিয়াল জাতকসকলে সহকৰ্মীৰ সৈতে মিলা মিছা কৰাত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে যদিও মাহটোৰ শেষৰ ফালে ফলাফল যথেষ্ট ভাল হ'ব। শিক্ষাৰ ক্ষেত্ৰত এই মাহত মিশ্ৰিত ফল লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বহীন মনোভাৱ ৰাখিলে তাৰ প্ৰভাৱ আপোনাৰ ফলাফলৰ ওপৰত পৰিব। কিন্তু মাহটোৰ দ্বিতীয় ভাগটোত প্ৰাথমিক শিক্ষাৰ শিক্ষাৰ্থীসকলে ভাল ফল লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলে মাহটোৰ শেষৰ ফালে সুন্দৰ ফলাফল লাভ কৰিব। পাৰিবাৰিক জীৱনত এই ৰাশিৰ জাতক জাতিকালে মোটামুটিভাৱে এক সুন্দৰ ফল লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত সৰু সুৰা বিবাদ দেখা যাব যদিও প্ৰেম জীৱনৰ ক্ষেত্ৰত এই মাহত প্ৰেমৰ সম্পৰ্কত কিছু দুৰ্বলতা আহিব পাৰে। সেয়েহে পৰস্পৰৰ সৈতে মিলা মিছা অটুট ৰখাত চেষ্টা কৰা উচিত। বিবাহৰ ক্ষেত্ৰত জড়িত কথা বতৰা আগবঢ়াবৰ বাবে এই মাহত বিশেষ অনুকূলতা দেখা নাযায়। বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰাটো আৱশ্যকীয় হ'ব। আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখা যায় যে লাভৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে, অৰ্থাৎ লাভ প্ৰাপ্তিৰ ক্ষেত্ৰত কিছু বিলম্ব আহিব পাৰে। এই মাহত কোনো ডাঙৰ পৰিমাণ সঞ্চয় কৰিব নোৱাৰিব, কিন্তু পূৰ্বৰে পৰা সঞ্চিত কৰি ৰখা ধন সুৰক্ষিত কৰি ৰাখিবলৈ সক্ষম হ'ব। 2025 চনৰ জুলাই মাহৰ ৰাশিচক্ৰ অনুসৰি স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহত মিশ্ৰিত ফলাফল লাভ কৰিব। মূৰৰ বিষ, জ্বৰ, ৰক্তচাপ বা আঘাতযুক্ত এই ধৰণৰ বিষয়ে আপোনাক অসুবিধা কৰিব পাৰে। সেয়েহে এই মাহটোত মাংস, কণী বা নিৰামিষ আহাৰ গ্ৰহণ কৰি লোহাৰ কটাৰী বা লোহাৰ সম্পদ শনি মন্দিৰত দান কৰিব লাগে শনিবাৰে। এনেধৰণৰ দানে আপোনাৰ ইপ্সিত ফলাফলসমূহ লাভ কৰাত সুবিধা হ'ব। বন্ধু বান্ধৱীসকল, পুনৰ এই ধৰণৰ বিষয় এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত গৈ শুদ্ধ অন্তৰে ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।